নমস্কাৰ সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে। আজি যাম আমি অৰুণাচল মানে ভালুকপুং পাৰ হৈ টিপিত এটা ৱাটাৰফল আছে, তালৈ যাম। আমি তাত গৈ যিহেতু কিবা কিবি অলপ খাবওতো লাগিব, গতিকে আমি অলপ খোৱা বস্তু লৈ ল'লোঁ। এইটো হৈছে তেজপুৰ টু অৰুণাচলৰ মেইন ৰোড। আমি এইটো ৰাস্তাই যাব লাগিব অৰুণাচললৈ। অৰুণাচল আমাৰ চাৰিদুৱাৰ অঞ্চলৰ পৰা প্ৰায় 45 মিনিট 1 ঘণ্টাৰ ৰাস্তা। তালৈ গাড়ীত গৈ থাকোঁতে আমি পিনে গেটখন পাইছোঁ, এখন নামেৰি এইটো ৰাস্তাই যায়। নামেৰি হয়তো চিনি পায়, ৰাষ্ট্ৰীয় উদ্যান। নামেৰি পাৰ হৈ ৰাস্তাত বেছি ভিডিঅ' কৰা নহ'ল। এইটো হৈছে আমি অৰুণাচল পালোহি। অৰুণাচলৰ এইটো এটা মন্দিৰটোৰ নাম কি পিছে আমি নাজানো সেইটো। তাৰপিছত মন্দিৰটো পাৰ হৈ পাহাৰৰ একা বেকা বাটেৰে গৈ কিছু দূৰ গৈয়ে আমি ঝৰ্ণাটো পামেই। এইটো হৈছে ঝৰ্ণাটোৰ নাম কি আমি ভালকৈ নাজানো। জেগাটো টিপি বুলি ক'লে টিপি ঝৰ্ণা বুলিয়ে জানো আৰু। মানুহ বেছি নাছিল যিহেতু আজি বৰষুণ, গতিকে আমি গৈ আছোঁ এই ঝৰ্ণাটোলৈ। গা পা অলপ ধুম। প্ৰথমতে ভাবিলোঁ ফটো আৰু ভিডিঅ' দুটামান কৰিলোঁ এইটো ড্ৰেছতে। তাৰপিছত গা পা ধুমগৈ। আমি গা পা ধুই ৰেডি হ'লোঁ। যিহেতু বহুত বেছি ঠাণ্ডা আছিলে, গতিকে বেছি সময় গা ধুব নোৱাৰিলোঁ। আকৌ এটা মিনি ব্লগত লগ পাম, সকলোকে বাই বাই।